ভাৰত স্বাধীনতাৰ ৭৭ বছৰ পাছত কলাইগাঁৱত গঠন হ'ল পৌৰসভা। ধন্যবাদ জ্ঞাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অতি কলাইগাঁৱত এটা স্মৰণীয় দিন হিচাপে চিহ্নিত হ'ল 19 জানুৱাৰীৰ দিনটো। এটা দশক ধৰি সমস্যাৰে জৰ্জৰিত আছিল কলাইগাঁও চহৰ। আজি কলাইগাঁৱত নৱনিযুক্ত অধ্যক্ষ কৃষ্ণকান্ত বড়োৰ নেতৃত্বত গঠন হ'ল পৌৰসভা। সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহ পৌৰসভাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় আৰু নৱনিযুক্ত অধ্যক্ষ আৰু ৱাৰ্ড কমিছনাৰক শপত গ্ৰহণ পাঠ কৰাই কলাইগাঁও ৰাজচক্ৰ বিষয়া প্ৰিয়ংকা বলিয়াই। উক্ত অনুষ্ঠানত উপস্থিত আছিল আচলিচং টংলা বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো, বিটিচিৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰবিনসন মুছাহাৰী, প্ৰাক্তন EM জগদীশ খৰকাৰ, অনাতাঁৰ শিল্পী কৃতিকাৰ সুৰকাৰ আৰু সাহিত্যিক ধীৰেশ্বৰ বৰ নাৰ্জী, অৱসৰী ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক নবীন চন্দ্ৰ বড়ো আৰু চহৰখনৰ বিশিষ্ট ব্যক্তি। উল্লেখ্য যে এসময়ৰ বিশিষ্ট সমাজসেৱক কৃষ্ণকান্ত বড়ো কলাইগাঁও পৌৰসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাই কলাইগাঁও চহৰবাসীয়ে অভিনন্দন জ্ঞাপন কৰে। নমস্কাৰ। প্ৰথম পদক্ষেপ আমি অকণমান চাফাই কথা চিন্তা কৰিম। কলাইগাঁওখন যথেষ্ট লেতেৰা হৈ আছে, কলাইগাঁও চাফা কৰাৰ কথা চিন্তা কৰিম। তাৰপিছত কলাইগাঁৱৰ অলপ যান জঁটৰ সমস্যা আছে। থানাৰ সন্মুখত আপোনালোকে দেখিছে যে সদায় গাড়ী মটৰবোৰ ইয়াতে গাড়ী পাৰ্কিং কৰে, তাৰ ফলত মাজে সময়ে দুৰ্ঘটনা হৈ থাকে। আমি যিমান পাৰোঁ যান জঁটৰ পৰা কলাইগাঁওখন অলপ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত আপোনালোকে জানে যে বাৰিষা হ'লে বানপানী হয়, পানীবোৰ ওলাই যোৱাৰ ব্যৱস্থা নাই। নলা নৰ্দমাৰ ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত আপোনালোকে গম পায় যে আমাৰ সৰু সৰু যিবিলাক বাইলেন আছে, পথ আছে, সেইবোৰ যথেষ্ট জৰাজীৰ্ণ, সেইবোৰ ভাল কৰিবলৈ চেষ্টা কৰি চাম। তাৰপিছত বজাৰ গৃহবোৰ দেখিছে আপোনালোকে জৰাজীৰ্ণ হৈ আছে আৰু বজাৰৰ ভিতৰত সোমোৱা পৰিৱেশ নাথাকে বাৰিষা দিনত, বিশেষকৈ যেতিয়া বৰষুণ হয়, বানপানী হয়, সেইবোৰ অলপ আমি উন্নত কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি বহুত সমস্যা আছে, এইবোৰ সমস্যা আমি লাহে লাহে দূৰ কৰাৰ কাৰণে চেষ্টা কৰি চাম। আৰু যিটো পোহৰৰ ব্যৱস্থা, বিশেষভাৱে ৰাতি আমাৰ প্ৰায় অন্ধকাৰতে থকা যায়, তাৰ কাৰণে আমি পাৰিলে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। আৰু এইলৈ আমি বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে সেইবিলাকৰ লগত আমি যোগাযোগ কৰি কি ধৰণে পাৰোঁ আমি চেষ্টা কৰিম টাউনখনক অলপ গতি দিবলৈ, অলপ উন্নত কৰিবলৈ চেষ্টা কৰিম। ওদালগুৰিৰ পৰা কলাইগাঁৱৰ পৰা ওদালগুৰিলৈ যোৱা পথত বকুলৰ তলৰ বুলি আমি হয় 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 এই দুয়োটা পথ যিটো পথ আছে বহুত ঠেক, গতিকে তাক উচ্ছেদৰ কাৰণে কিবা এতিয়া আমি উচ্ছেদৰ কথাটো আজিয়ে চিন্তা কৰিব নোৱাৰোঁ, কাৰণ সেই পথটোৰ দুয়ো কাষে যিখিনি মানুহ আছে সেইখিনি পথ এনক্ৰচমেণ্ট কৰি আছে নে নাই, সেইটো আমি চক্ৰ বিষয়া মহোদয়ৰ লগত আলোচনা কৰিব লাগিব। যদি তেওঁলোকে মানে লিগেলি তেওঁলোকে দখল কৰি আছে, আমিতো কৰিব নোৱাৰিম সহজতে। যদি ইলিগেলি কৰিছে সেইটো নিশ্চয়কৈ কৰিব লাগিব। আৰু ইতিমধ্যে তাতে দুটা ড্ৰেইন হৈ গৈছে, দুটা ছাইডতে। সেই ড্ৰেইনকেইটা পতাৰ সময়ত যেতিয়া কৰিছিলে সেই সময়ত এইবিলাক চিন্তা চৰ্চা নিশ্চয় কৰিছিল। গতিকে আজি হঠাতে আমি কৈ দিব নোৱাৰিম যে এইখিনি আমি কি ব্যৱস্থা কৰা হ'ব। এইটো আমি চিন্তা চৰ্চা কৰিব লাগিব। পৰৱৰ্তী সময়ত বিভাগীয় যিবোৰ নীতি নিৰ্দেশনা আছে সেইবোৰ মানিয়ে কৰিব লাগিব। গতিকে এইটো আমি পৰৱৰ্তী সময়ত চিন্তা কৰিম। যিটো কথা ক'লে ড্ৰেইনৰ কথা ক'লে, ড্ৰেইনকেইটা কিন্তু পৰিকল্পনাবিহীন, ড্ৰেইনকেইটা কোনো ধৰণৰ কাম নাই কলাইগাঁও টাউনত, এনেই ড্ৰেইনকেইটা নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতে কি হ'ব কলাইগাঁও? যদি ড্ৰেইনকেইটা কোনো কাৰিকৰীভাৱে শুদ্ধ হোৱা নাই আৰু কোনো ব্যৱহাৰযোগ্য হৈ থকা নাই, নিশ্চয়কৈ নতুনকৈ চিন্তা চৰ্চা কৰিব লাগিব, নতুনকৈ বনাব লাগিব। আৰু এইটো আমি নিজৰ ইচ্ছামতে কৰিলে নহ'ব। ইয়াত ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছে নহয় জানো, PWD আছে, ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, নলা নৰ্দমা বিভাগীয় বিষয়াসকল আছে, তেওঁলোকে এইটো অধ্যয়ন কৰিব। অধ্যয়ন কৰি উঠি কেনেকৈ এইটো ৰিমভ কৰিব পৰা যায় এইটো বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। কলাইগাঁও সাপ্তাহিক বজাৰৰ আমি হয় হয় 16 বিঘা মাটি আছিলে, কিন্তু এতিয়া 4 বিঘাও নাই। এই ক্ষেত্ৰতো আপোনালোকৰ পদক্ষেপ? যদি আমাৰ চৰকাৰীভাৱে আমাৰ ৰাজহ বিভাগৰ নথিত যদি তেনেকুৱাকৈ আছে, আমি নিশ্চয় ৰাজহ বিভাগক এইটো বিষয়ে জনাম। তেওঁলোকে কেনেকৈ পাৰে বেদখলমুক্ত কৰি আগৰ যিখিনি মাটি সেইখিনি যাতে তেওঁলোকে ঘূৰাই আনিব পাৰে, তাৰ কাৰণে আমি চক্ৰ বিষয়া মহোদয়ৰ লগত যোগাযোগ কৰিম। তেখেতসকলে নিশ্চয়কৈ ব্যৱস্থা ল'ব। চিংৰিমাৰী চকতে এটা হাইমেক্স লাইট আছে, হয়, কাৰেণ্টৰ বিলৰ অভাৱত আজিলৈকে নমাই থাকিল 3 দিনমান জ্বলি, গতিকে আপোনালোকে জ্বলাব পাৰিবনে? আমি নিশ্চয় চেষ্টা কৰিম। আৰু ইতিমধ্যে মই ঠিক আজি ঘোষণা কৰাটো ঠিক নহ'ব যদিও ক'বলৈ মন গৈছে যে আমি কলাইগাঁৱত সন্মানীয় বিধায়ক মহোদয়ৰ জৰিয়তে
কম দিনৰ ভিতৰত সৌৰশক্তি চালিত কেইবাটাও ডাঙৰ ডাঙৰ লাইট যিটো আপোনালোকে ক'লে এই ধৰণৰ লাইট আমাৰ কলাইগাঁৱৰ অকল বকুলতলৰ চকতে নহয়, আমাৰ থানাৰ সন্মুখত হ'ব, আমাৰ সেইফালে কটু চকত হ'ব, হাতীখানা চক বুলি যিটো কলেজ চক তাতো হ'ব। এনেকৈ আমাৰ টাউনৰ ভিতৰত 5টা ডাঙৰ ডাঙৰ লাইটৰ ব্যৱস্থা কাৰণে ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে প্ৰচেষ্টা লৈছেই। গতিকে এইটো নিশ্চয় ভাল হ'ব। কলাইগাঁও টাউন যিখন প্ৰাথমিক বিদ্যালয় আছে, হয়। কলাইগাঁও টাউন প্ৰাথমিক বিদ্যালয় বাৰিষা দিনত কিন্তু ক্লাছ বন্ধ হৈ যায়। সেইটো হয়, এতিয়া আমি বহুত দিনৰ পৰা দেখি আহিছোঁ, অতি এইটো দুৰ্ভাগ্যজনক কথা। এতিয়াতো আমি স্কুলৰ বিল্ডিংটো আমি বনাব নোৱাৰিম, কিন্তু আমি এটা চেষ্টা কৰিম যে মাটি কেনেকৈ মাটি উঠাই জেগাটো অলপ ওখ কৰি পেলাই বিদ্যালয়খন নিৰাপদ কৰিব পাৰি। কাৰণ এইখন এখন অতি পুৰণি বিদ্যালয়, এইখন আমাৰ কলাইগাঁৱৰ যিবিলাক নাগৰিক, কলাইগাঁৱৰ কাৰণেই এই প্ৰাণকেন্দ্ৰ, শিক্ষাৰ প্ৰাণকেন্দ্ৰ। গতিকে এই প্ৰাথমিক বিদ্যালয়খন নিশ্চয়কৈ ৰক্ষা কৰিব লাগিব। ইয়াৰ কাৰণে পৰৱৰ্তী সময়ত নিশ্চয় চিন্তা চৰ্চা কৰিম। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে কলাইগাঁৱৰ এই যিখন টাউন প্ৰাথমিক বিদ্যালয় তাৰ সন্মুখেদি যিটো ৰাস্তা সেই পূবলৈ গৈছে, তাত এখন কাঠৰ ফুটব্ৰিজ আছিলে। আমি বিশিষ্ট সূত্ৰে গম পাইছোঁ সেই ফুটব্ৰিজখন উঠি পেলাই এখন ডাঙৰ ব্ৰিজ হ'ব, সেইটো এটা ভাল পথ এটা হ'ব। গতিকে সেইটো পথ হোৱাৰ লগে লগে নিশ্চয়কৈ ৰাস্তাৰ 2 ছাইডৰ মাটি ওখ কৰিবলগীয়া হ'ব, নহ'লে বিদ্যালয়খন নষ্ট হৈ যাব। আছে কিছুমান পৰিকল্পনা আমাৰ, আৰু সন্মানীয় বিধায়ক মহোদয়ে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা লৈছে। তেখেতৰ ভূমিকা আমি সদায় মান্যতা দি আহিছোঁ। আৰু আপোনালোকে জানে যে যি চৰকাৰেই নহওক, চৰকাৰৰ পৃষ্ঠপোষকতা নহ'লে অনুষ্ঠান গঢ়া বা উন্নয়ন কৰা সম্ভৱ নহয়। গতিকে যি চৰকাৰে নহওক, আজি BTCত BPF চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, সেই বিজেপি চৰকাৰৰ ওচৰতো আমি সহায়ৰ হাত পাতিম, BTC চৰকাৰৰ ওচৰত সহায়ৰ হাত পাতিম। আমাৰ সামগ্ৰিকভাৱে কলাইগাঁওখন উন্নয়ন হ'ব লাগে, তাৰ কাৰণে আমি নিশ্চয়কৈ চিন্তা চৰ্চা কৰিম। আৰু এই ক্ষেত্ৰত আপোনালোক যিসকল সংবাদসেৱী আছে, আপোনালোক কিন্তু সকলো সময়ত আমাৰ লগত থাকিব লাগিব। ধন্যবাদ। दिनै 19 जानुवारिया कालाइगाव नोगोरनि थाखाय मोनसे मुंदांखा हिसाबै थागोन आरो सनानि आफाद लिरनाय थागोन। मानो होनबा दिनै BTC सरकारा बे कालाइगाव ओनसोलखौ मोनसे नोगोर हिसाबै सायख'नानै होबाय आरो दिनै गोदान कमिटि दाना होबाय। आरो बे जुदि पौरसभा मिउनिसिपाल बर्ड बेखौ जि दादों, बेवहा कृष्ण बर'नि दैदेननायावहा 11 जन कमिटि खालामदों बिथांमोना, आरो बे मोजां जादों। आरो बेवहाय जि कमिटि दङ, बे कमिटिया गोदान हिसाबै गोबां प्रत्याह्बान बिथांमोना मोनगोन, नाथाय बेखौ मावनो थाङोब्ला मोजाङै जुदि बिजन लाना खामानि मावोब्ला बे कमिटिया मोजाङै खामानि मावनो हागोन आरो रायजोखौ जौगानायावहा मदद होनो हागोन। गोदान आफादनो गोबां सरकारनिफ्राय मदद नांगौ, बे बेलायावहाय BTC सरकारा मदद होनो थियारि दंना गैया, बेखौ नोंथाङा मा बुङो? जिहेतु बे गोदान आफादा, गोदान कालाइगाव मिउनिसिपाल बर्डआ BTC सरकारानो दाना होनाय, आरो बे हिसाबै सरकार हिसाबै बिबान थायो बे आफादखौ दैदेनलांनो थाखाय आरो गोख्रों खालामनो थाखाय। बेनिखायनो BTC सरकारनिफ्राय जिबायदि बिभागीय डिपार्टमेन्टेलि जिबायदि आर्बान डिपार्टमेन्टआ जिबायदि मदद होनांगौ, बे मददखौ जिबायदि थांखि लायो बेबायदि बिथांमोना मदद मोनगोन। दिनै बिफानारि मावफुं सोद्रोमा फैनो गोनांमोन, बिथाङा फैनो हायाखिसै। बिथाङा फैनो गोनांमोन, बिखेख कारन बहत बिथाङा फैनो हायाखिसै। जोंनि जुदि मावफुं गाहाय BTCनि बिथांजों खामानि थानायखाय बिथाङा फैनो हायाखै जों मिथिना मोन्दों। आरो बेनिखाय बिथाङा फैनो हायाबाबो जिहेतु बिभागीय जोंनियाव बेवहा अफिसारफोर दङ, बे अफिसारफोरा बिथांनो जनायगोन आरो बिभागीय जिबायदि खामानि मावनो गोनां बे खामानिखौ बिथांमोना जनायनानै रांनि मददखौ उनाव मोननो हागोन। बर' रावा ओइसिडिएल थानाय, नाथाय पस्टार बेनारफोराव जोंनि रावखौ नुनो मोननाय जाया, मानि थाखाय? बेखौ जोंनि रायजोफ्राबो मोनसे सांग्रां जानांगोन आरो बिभागफ्राबो सांग्रां जानांगोन आरो बे खामानिखौ मावनो थाखाय। बर' रावा HTL मोनदों नंगौ, आरो जों गावनो बाहायनो रोंनांगोन। जुदि सुबुंफोरा गावनो बाहायाब्ला बेखौ सोर बाहायनो? बेनिखायनो जों थोननांगोन, जोंनि आफादफोरा थोननांगोन, जोंनि आफादफोरनि दैदेनगिरिफ्रा जुदि सांग्रां जायाबा बेखौ माबा सोर बाहायनो? बेनिखायनो जोङो खावलायनो हागोन, जोङो आफादफोरनि जाय दैदेनगिरिफोर बिथांमोनाबो बेखौ सांग्रां जानानै मदद होनांगोन, जे अफिसफोरावहाय बेफोरखौ बाहायनांगौ बे बाथ्राफोरखौ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।